বন্ধুসকল 50 টকা দিয়ক আৰু আমাৰ চিট লৈ যাওক। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো গণেশ 24 ইউটিউব চেনেল। তো বন্ধুসকল SLPRB আসামৰ পৰা এটা ডাঙৰ খবৰ আহিছে। বন্ধুসকল যিসকল 2025 চনৰ আসাম পুলিচ কনষ্টেবল UP আৰু AB আৰু একে ধৰণৰ পদসমূহৰ বাবে লিখিত পৰীক্ষা দিছিলে, CWT দিছিল, এই আপডেট এটা বিশেষ আপডেট আহিছে। 11 এপ্ৰিল 2025 তাৰিখে SLPRB আসামৰ কাৰ্যালয়খনে এখন গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ কৰিছে। এই নোটিছখন অনুসৰি 6 এপ্ৰিল আৰু 2025 তাৰিখে অনুষ্ঠিত হোৱা কম্বাইন্ড ৰিটেন টেষ্টৰ CWT 4টা সেট সহ কুৱেশ্যন পেপাৰ আৰু এনসাৰ কি SLPRB ৱেবছাইটত www.slprbassam.in উপলব্ধ হ'ব। আপোনালোকে 14 এপ্ৰিলত 2025 তাৰিখে ৰাতিপুৱা 11 বজাৰ পৰা আপোনালোকে চাব পাৰিব আপোনাৰ এনসাৰ কিখন অমাৰ চিট আপোনাৰ প্ৰকাশ হ'ব। এতিয়া আপোনালোকে অমাৰ চিটখন কেনেকৈ ডাউনলোড কৰি চাব। তো এইবাৰ SLPRB আপোনালোকৰ সুবিধাৰ বাবে এখন এটা অনলাইন পৰ্টেল চালু কৰিছে, য'ত আপুনি আপোনাৰ অমাৰ চিট আৰু সেকেন্ড কপি ডাউনলোড কৰিব পাৰি। ডাউনলোড কৰিবৰ কাৰণে আপোনাৰ 50 টকা লাগিব আৰু লগতে লগিং ID আৰু এপ্লিকেশ্যন IDটো লাগিব, পাছপোৰ্ট লাগিব, ডেট অফ বাৰ্থ লাগিব। আপুনি পেমেন্ট কৰাৰ পাছত আপোনাৰ মোবাইল নম্বৰ এটা SMS যাব। তাৰপিছত SMS পৰ আপোনাৰ এক সপ্তাহৰ ভিতৰত আপুনি ৱেবছাইটত লগিন কৰিব। তাৰপিছত অমাৰ চিট ডাউনলোড কৰিব পাৰিব। আৰু আপোনাৰ যদি এনসাৰ কি লৈ কোনো আপত্তি থাকে, মানে আপোনাৰ মনত যদি ধৰা এটা উত্তৰ ভুল বুলি ধৰে, তেতিয়াহ'লে আপুনি সেই স্পেচিফিক প্ৰশ্নৰ উত্তৰ RS মানে আপোনাৰ 500 টকা দি অবজেকশ্যন দিব পাৰিব। কিন্তু মনত ৰাখিব, আপত্তি দিবলৈ আপোনাৰ লগত যুক্তি সম্পন্ন জাষ্টিফিকেশ্যন থাকিব লাগিব। এক্সাম্পল টেক্সট বুক অৰ ডিফেন্স গভৰ্ণমেণ্ট পাব্লিকেশ্যন ইটিজ। যদি জাষ্টিফিকেশ্যন ভেলিড পোৱা যায়, তেতিয়াহ'লে আপোনাৰ 500 টকাটো ৰিফাণ্ড কৰা হয়। ইনভেলিড অবজেকশ্যনছ অৰ্থাৎ কিবা যুক্তি নথকা চেলেঞ্জ অট'মেটিকলি ৰিজেক্ট কৰা হ'ব। এই সকলো আপত্তি SLPRB দ্বাৰা গঠন কৰা একাডেমিক এক্সপাৰ্ট কমিটিৰ ওচৰত পৰ্যালোচনা কৰা হ'ব। কমিটিৰ সিদ্ধান্ত চূড়ান্ত ফাইনেল হ'ব। তাৰপিছত আপুনি কোনো ধৰণৰ পুনৰ যোগাযোগ গ্ৰহণ কৰিব নোৱাৰিব SLPRB লগত। তাৰপিছত আপোনাৰ ইম্পৰ্টেণ্ট ডেট আৰু ৱেবছাইট হ'ব আপোনাৰ এইসকল ৱেবছাইট আপোনালোকে উপলব্ধ থাকিব। 14 এপ্ৰিলৰ পৰা 21 এপ্ৰিল 2000 পৰ্যন্ত অফিচিয়েল ৱেবছাইটত থাকিব আপোনাৰ www.slprbassam.in। আপোনালোকে এই সুযোগটো ঠিকভাৱে ব্যৱহাৰ কৰক। অমাৰ চিট ডাউনলোড কৰক, উত্তৰ আৰু প্ৰয়োজনীয় হ'লে নিৰ্দিষ্ট অবজেকশ্যন যুক্তি দিবলৈ নাপাহৰিব। ধন্যবাদ বন্ধুসকল, আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে সহায়ক হৈছিল। যদি আপুনি এই তথ্যসমূহ উপকাৰী মানে তেন্তে এই ভিডিঅ'টো লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু এই ধৰণৰ আপডেট পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক। যদি আপোনাৰ কিবা প্ৰশ্ন থাকে বা অধিক সহায় প্ৰয়োজন হয়, তেন্তে কমেণ্ট ছেকশ্যনত সোধা। আমি আপোনাক সহায় কৰিবলৈ সদায় প্ৰস্তুত আছো আৰু পৰৱৰ্তী আপডেট লৈ আগলৈ আমাৰ সৈতে থাকক। জয় আই অসম।